সমগ্র অমরাবতী আমি করিল সলাত, কিন্তু এটিও না পারু আমি এই দেবতার সম্ভেদ। নিশ্চয় এই ভস্মাসুৰৰ বল পৰাক্ৰমত ভয়ত আমি অহা পূৰ্বেই এই স্থান দেৱতাই কৰিলে পৰিত্যাগ। হাতী বীৰবাহু দাদা বিৰাযোদ্ধাই আমি স্বৰ্গ ৰাজ্য লাভিলো সহজে। হাতী বড় হবে জয়ধ্বনি মেদিনী কপাই। জয় দত্তরাজ ভস্মাসুর, জয় 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 দত্তরাজ ভস্মাসুর, জয় 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 দত্তরাজ ভস্মাসুর। জয় 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 নমো নমো নারায়ণ অগতির গতি তোমার শরণে প্রভু করিছো মিনতি। হে হবু দয়াময়া দয়ার সাগৰ, হে প্ৰভু দেখা দিয়া কৰিছো কাতৰ। উঠা দেৱগণ, প্ৰভু তুষ্ট মই তোমালোকৰ ভক্তিত। বাৰু কোৱাচোন দেৱগণ, কিয় বাৰু শংকিত হৈ আমাক কৰিলা স্মৰণ? হে প্ৰভু, পাতালি লিপতি ভস্মাসুৰে যাৰ সিহঁতেই স্পৰ্শ কৰে, তেনে এক বৰ লোভী মহাদেৱৰ পৰা আহে সেই দৈত্য স্বৰ্গ অভিমুখে। কাৰোৱেই সাধ্য নাই তাক বধ কৰা। হে প্ৰভু, উদ্ধাৰ কৰক দেৱগণক সংকট ক্ষণে। দেৱগণ, প্ৰভু তাৰ বাবে তোমালোকে কোনো চিন্তা নকৰিবা। অতি শীঘ্ৰেই মই মোহিনী ৰূপে ধৰি অৱতাৰ মায়াৰে বধ কৰিম সেই দুৰ্জনক। প্ৰভু এবে দেৱগণ, প্ৰভু যোৱা তোমালোকে নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। ময়ো যাওঁ সেই দুৰ্জন ভীষ্মাসুৰৰ সমীপে। ভাল প্ৰভু। দেৱগণ, দেবরাজ আর গুরুদেব, আমি শিক্ষাই হম সংকট মুক্ত। প্ৰভুৰ লীলা আমি কৰোঁগৈ দৰ্শন। বলো গুরুদেব। হাতী বীৰবাহু, তই মোৰ হাততেই লালিত পালিত হৈ অমৰাৱতীৰ অপেশ্বৰীক পাবৰ বাবে তই কৰিছিল মোৰ লগত বিৰুদ্ধাচৰণ। সেয়েহে পালি তই যোগ্য প্ৰতিফল। আৰু নালাগে মোক কোনো ভাতৃৰ এই সুলভ পানী পৰৰ
দেবই বিশ্ব ব্রহ্মাণ্ড দাখর সৃষ্টি করি ওই হম তারই কর এই রমণী যেন লাগিছে ও সেই রমণী কোনোবা ৰমণী নৃত্য কৰি কৰি মোৰ দিশেই আহিব ধৰিছে আহা আহা ৰমণী দিয়া তোমাৰ সত্য পৰিচয় দৈত্যৰাজ মই স্বৰ্গাধিপতি ইন্দ্ৰৰ চিন্তক নাম মোৰ মোহিনী মোহিনী সদায় নৃত্য কৰোঁ মই দেৱতাৰ মনোৰঞ্জনৰ বাবে হে মোহিনী অতিকেই সুন্দৰী তুমি তোমাক দেখা মুহূৰ্তৰে পৰা তোমাৰ প্ৰতি মোৰ প্ৰেম ভাৱ হয় জাগ্ৰত হে সুন্দৰী দিবা জানো প্ৰেম নিবেদন কৰিবানে কহন মোৰ প্ৰেম নিবেদন নিশ্চয় দৈত্যৰাজ আপোনাৰ প্ৰেম নিবেদন মই কৰিম গ্ৰহণ কিন্তু দৈত্যৰাজ বুলি ৰলা কি সুন্দৰী নৃত্যকলা মোৰ অতিকেই প্ৰিয় সেয়ে হয় যদি আপুনি নৃত্যকলাত পাৰ্গত তেন্তে বিনা সংকোচে মই বৰমাইলৈ আপোনাক কৰিম অৰ্পণ হে সুন্দৰী দৈত্যময়ী নৃত্য কলাময়ী নাজানো হবনি হে সুন্দৰী দিয়া যদি তুমি মোক নৃত্য শিক্ষা তেন্তে মই অচিৰেই তোমাৰ দৰে হ'ম ময়ো পাৰ্গত নৃত্যত হে দৈত্যৰাজ আপোনাৰ দৰে বীৰক স্বামীৰূপে পালে মোৰ জীৱন হ'ব ধন্য সেয়ে আপোনাক স্বামীৰূপে পাবৰ বাবে নিশ্চয় আপোনাক দিম নৃত্যৰ প্ৰশিক্ষণ সুন্দৰী সুন্দৰী দেখা দেখা সর্বজন রূপবিতু পরম মোহিনীর রূপ ধরি প্রভু নারায়ণ দেখা দেখা সর্বজন রূপবিতু পরম মোহিনীর রূপ ধরি দেবনারায়ণ আরে সুন্দর দে কিদু কিদু মোর প্রভন জাগো দেখি আজি মোর মন সাতন দেখা দেখা সর্বজন রূপ বিপন মোহিনীর রূপ ধরি জানি মারুকে এদি আন কাম
ভিন্ন মস্তাও বাকিটা কিটা কিটাও এই কিটা ভিন্ন মস্তাও পুনর্বার দানবক বধি দেবকুলৰ জীবন ৰক্ষা কৰিলে চিৰ কৃতজ্ঞ আমি তব চৰণত। দেৱেন্দ্ৰ বৃহস্পতি প্ৰভু দানৱে থানবান কৰি থৈ যোৱা এই অমৰাৱতীপুৰ পুনশ্চবাৰ তোমালোকে সজাই নিষ্কৰ্ম কৰাগৈ পালন এবে ময়ো যাওঁ নিষ্কৰ্তব্যত সমগ্ৰখন। ভাল প্ৰভু। গুরুদেব পরে পরে মহাদেবে দৈত্যরি দানবকে এনে অতিকে দুর্বল বরদি অঙ্কতদি পেলাই সমগ্র বিশ্বকে গুরুদেব কৈলাসপতি আদেশি দিবৰ বাবে যাওঁ মই কৈলাসী ধামে আপুনিও যাব লাগিব মোৰ লগত। এয়া তুমি কি কৈছা বাসক? গুৰুদেৱ মহাদেৱক আদেশ দিব পৰা শক্তি তোমাৰ মোৰ নাই। মহাদেৱক মাথো আমি অনুৰোধে কৰিব পাৰোঁ। আদেশেই হওক বা অনুৰোধেই হওক ইয়াৰি যদি মই উচিত বিচাৰ নকৰোঁ তেন্তে পুনৰ গতিব তন্তৰ। এবে বলক গুৰুদেৱ যাওঁ আমি কৈলাসী ধামে। ব'লা বাসক। মই সংসাৰ কটা এই জগতৰ সহজে তুষ্ট হৈ ভস্মাসুৰৰ তপস্যাতে দিলো এক দুৰ্লভ বৰ যাৰ বাবে সৃষ্টিত ঘটিল অথান্তৰ। সেইবাবে মোৰ পৰা ভক্তই নাপাব আজিৰ পৰা মনোমত বৰ। কিন্তু আমাক এনে কাৰ্য নকৰিবলৈ আদেশ দিবলৈ আহিছে কৈলাসী কৰে অহংকাৰে মত্ত দেৱ পুৰন্দৰ। ৩৩ কোটি দেৱতাৰ গৰাকী ইন্দ্ৰই অহংকাৰে মত্ত হোৱাটো নহয় একে শুভ লক্ষণ। সেইবাবে ধাৰণ কৰি ভিক্ষুকৰ ছদ্মবেগ কৈলাসলৈ অহাৰ পদত থাকিম নীতিত হৈ আৰু সেই বেশতে ইন্দ্ৰকে দৰ্পশূন্য কৰিম সহজে। যাওঁ মই এতিয়া নিজ কৰ্তব্যতে সমগ্ৰসৰ।
কৈলাসলৈ যোৱা মোৰ পথতে ভিক্ষুকে কৰিছে হয়ন। ঐ ভিক্ষুক, ইহঁতই কৈলাসলৈ যোৱা মোৰ পথতে হয়ন কৰি ইন্দ্ৰৰ কাৰ্যত বিষ বাধ। যা যা গুচি যা, এইটোক মই এই ৰূপৰেখি। ইমান অহংকাৰী এই ভিক্ষুকক আর মোৰ নহয় সহ্য। শান্ত হোৱা বাসক, অবাবত উত্তেজিত নহবা। ভালদৰে বুজাই চাওঁ মহাদেৱৰ এই অনুচ্চৰ। হে মহাদেৱৰ প্ৰিয় অনুচ্চৰ, দয়া কৰি পথ এৰি দিয়া, যাওঁ আমি কৈলাস শিখৰে। ইমান অহংকাৰী এই ভিক্ষুকৰ, এই ভিক্ষুক গুৰুদেৱৰ আদেশ তই কৰিছ উলংঘন। জানো এই বৰ্যস্ত, এই বৰ্যস্তৰে হে প্ৰভু মহাদেৱ, আপুনি প্ৰণাম মহাদেৱ। মূৰ্খ ইন্দ্ৰ, নিচিনিলি তই শিৱ সনাতনকে হস্তিৰ কাৰ্য দেখি তই নুবুজিলি ভিক্ষুকৰ মহিমা। অহংকাৰে মত্ত হৈ তই পাহৰিলি নিজৰ কৰ্তব্য। প্ৰভু, প্ৰভু মোক ক্ষমা কৰা প্ৰভু, মোক মোৰ সৰ্বদোষ ক্ষমা কৰা মূৰ্খ ইন্দ্ৰ, প্ৰভু। মেলি আজি ত্ৰিনেত্ৰ উদাহৰণে ভস্ম কৰিম তোৰ অস্তিত্ব। প্ৰভু শান্ত হোৱা মহাদেৱ, মাফ কৰিছো অনুৰোধ, শান্ত হোৱা। শান্ত হওক মহাদেৱ, শান্ত হওক। যদি বা নারায়ণে মায়া ইন্দ্ৰকে দিছে ৰক্ষণাবেক্ষণ, তথাপিও ইন্দ্ৰই নাপাব ৰক্ষা। হে মহাদেৱ, আপোনাৰ পুৰাগ্নিত যদি ইন্দ্ৰৰ হয় মৰণ, তেন্তে সৃষ্টিত ঘটিব অথন্তৰ। ক্ষমা কৰি মহাদেৱক বিপদাসন্ন সৃষ্টিৰ পৰা ৰক্ষা কৰক। ব্ৰহ্মাদেৱ, ইন্দ্ৰৰ মৃত্যু যদি সৃষ্টিত ঘটে অথন্তৰ, তেন্তে ঘটক অথন্তৰ। হে পাপৰ ভাৰ ল'ম মই। দেৱগুৰু বৃহস্পতি, প্ৰভু নাৰায়ণে ইন্দ্ৰক ৰাখিছে বৈকুণ্ঠ ধামত, কিন্তু বেছিবৰ ইন্দ্ৰক এই ক্ৰোধাগ্নিৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ নহয় সম্ভৱ। গতিকে আমি অতি সোনকালেই গৈ মহাদেৱক বুজাই বিপদ আসন্ন সৃষ্টিৰ পৰা ৰক্ষা কৰোঁগৈ। বলক ব্ৰহ্মদেৱ। প্ৰভু ৰক্ষা কৰিলে অধৰ্মৰ ইন্দ্ৰৰ কোঠাগ্নি পৰা। দেবেন্দ্ৰ, প্ৰভু, বৰ্তমানেও তোমাৰ জীৱন নহয় সুৰক্ষিত। প্ৰভু, বৰ্তমান তুমি আছা আমাৰ এই বৈকুণ্ঠ ধামত। প্ৰভু, খন্তেক সময়ৰ পাছতেই মহাদেৱৰ কোঠাগ্নি আহি উপস্থিত হ'ব এই স্থানতে। প্ৰভু, সেয়েহে তুমি মহাদেৱৰ কাষে গৈ ক্ষমা প্ৰাৰ্থী হ'বা মহাদেৱৰ ওচৰত। ভালে প্ৰভু, মই এতিয়া আহিলোহে। তুমি ভুল কৰিলা দেবেন্দ্ৰ, মহাদেৱক আদেশ দিম বুলি কৈ এতিয়া তাৰ তুমি পাইছা সত্য প্ৰমাণ। যাওঁ, ময়ো মহাদেৱক বুজনি দি দেবেন্দ্ৰৰ জীৱন ৰক্ষা কৰোঁগৈ। আপুনি কৰক সম্বৰণ। নাথ, আপোনাৰ ক্ষুধৰ বাবে জগতত মহাপ্ৰলয় হৈছে সূচনা। সেয়েহে ক্ষান্ত হওক নাথ। ক্ষমা কৰা মহাদেৱ, মোৰ সৰ্বদোষ নাজানি আপোনাক মই কৰিলো ভুল। তাৰ বাবে পালো মই যোগ্য প্ৰতিদান। হে প্ৰভু, ক্ষমা
কৰা মহাদেৱ আপোনাৰ কোঠাগিৰি এই দিকে আহিব লাগিছে মোক ক্ষমা কৰা মহাদেৱ ক্ষমা কৰা ক্ষমা ইন্দ্ৰটোৰ প্ৰভু মোৰ মানুহক ক্ষমা কৰা ক্ষমা কৰা প্ৰভু মোক কৰিছো মিনতি প্ৰভু মহাপাপে লিপ্ত হৈলো অহংকাৰে পৰিয়া হে প্ৰভু ক্ষমা কৰা তুমি মোক ক্ষান্ত হোৱা মুখে তোমাক কৰিছো অনুৰোধ ৰক্ষা কৰা তুমি স্বৰ্গাধিপতি ইন্দ্ৰ কিন্তু প্ৰভু কোনো কিন্তু নাই মহাদেৱ শৰণাগতক ক্ষমা কৰা জ্ঞানীজনৰ কৰ্তব্য সেয়েহে তুমি ৰক্ষা কৰা স্বৰ্গাধিপতি ইন্দ্ৰ কিন্তু প্ৰভু ইন্দ্ৰক যদি কৰো ক্ষমাদান তথাপিও আমাৰ পৰা কিনাৰে পলোৱা উধাগ্নি ভাটু লক্ষ্য ইন্দ্ৰৰ শুনা মহাদেৱ যদি তুমি ইন্দ্ৰক কৰিলা ক্ষমাদান তেন্তে তোমাৰ এই কুধাগ্নি মই হৌ অতল সাগৰৰ দিশে কৰিম সলনি প্ৰভু এতিয়া পৰিস্থিতি হ'ল সন্তুলন এবে বোলা সকলোটি যাওঁ আমি নিজ কৰ্তব্যত অগ্ৰসৰ ভাল প্ৰভু হে প্ৰভু কমললোচন কি কাৰণে আমাক অকস্মাতে কৰিলে স্মৰণ ব্ৰহ্মদেৱ প্ৰভু মহাদেৱ আৰু দেৱী পাৰ্বতীয়ে বহু বছৰ পূৰ্বে দেখিছিলে এক স্বপ্ন ভয়ংকৰ আজি সেই সৰগৰীৰ স্বপ্ন বাস্তৱত হ'ল পৰিণত মহাদেৱৰ কুধাগ্নিৰ পৰা সাগৰৰ অতল গৰ্ভত জন্ম হ'ল এক দৈত্য ভয়ংকৰ যাৰ প্ৰতাপত তিলকত পুনৰ বিনাশ লীলা হ'ব আৰম্ভণ মহাদেৱ প্ৰভু সেই দৈত্যৰ ইমান সহজে নহ'ব মৰণ তুমি যিমানেই ক্ৰোধিত হ'বা সেই দৈত্য হ'ব দুগুণ শক্তিশালী ব্ৰহ্মদেৱ প্ৰভু সৃষ্টিকৰ্তা আপুনি এই জগতৰ নামকৰণ কৰি সেই দৈত্যৰ তাৰ দায়িত্ব অৰ্পণ কৰক শুক্ৰাচাৰ্যৰ হাতত এবে বলক সকলোটি আসন্ন বিপদৰ পৰা সৃষ্টিক উদ্ধাৰৰ হেতু আমি অগ্ৰসৰ বলক প্ৰভু হৰি
দৈত্যকুলৰ গুৰুময় মহৰ্ষি আৰু মহাসতী ভেগুৰ নন্দন নাম মোৰ অগ্ৰাচাৰ্য নিতৌ এই বিশ্ব ব্ৰহ্মাণ্ডত হিংসা প্ৰতিহিংসাৰ মই মেলিছো পাতৰি উদ্দেশ্য মাথো এটাই মাতৃহত্যাৰ প্ৰতিশোধ আৰু মোৰ এই উদ্দেশ্য সফল কৰাত মোৰ এই দানৱ ভৃশ্যগণে কৰিছে সহায় কিন্তু নবুজি ভস্মখুৰে মোৰ এই তপস্যাৰ কাৰণ মদমত্ত হৈ মোৰ শিষ্যত্ব নকৰিলে গ্ৰহণ এইয়ে পালেহি উচিত প্ৰতিফল এয়া কি আচৰিত স্বয়ং সৃষ্টিকৰ্তা বিৰিঞ্চি আমাৰ এইফালে আহিব লাগিছে প্ৰণাম ব্ৰহ্মদেৱ এই অধৰ্মৰ সেৱা কৰিব গ্ৰহণ উঠা ভিগুনন্দন হে ভিগুনন্দন মই বিশেষ এটি দায়িত্ব অৰ্পণৰ হেতু আহিলোঁ মই তোমাৰ কাষে শুনা শুক্ৰ মহাদেৱৰ ক্ৰোধাগ্নিৰ পৰা জন্মিলে এই দৈত্য শিশু সাগৰৰ অতল গৰ্ভত জলত জন্মিলে বাবে ইয়াৰ নাম ৰাখিলোঁ মই জলন্ধৰ গতিকে শুক্ৰ প্ৰভু আজিৰ পৰা তুমি ইয়াৰ লালন পালন কৰি উপযুক্ত শিক্ষাৰে কৰিবা শিক্ষিত এয়া লোৱা শুক্ৰ এবে মই আহিলোঁ শুক্ৰ ভাল প্ৰভু জলন্ধৰ জলন্ধৰ উত্তম ব্ৰহ্মদেৱ অতি উত্তম ধন্য ধন্য আজি উগ্ৰাচাৰ্যৰ নাম ব্ৰহ্মদেৱ আপুনি কোৱাৰ দৰে দিয়াক সকলো উপযুক্ত শিক্ষা এই বিশ্ব
বিশ্ব ব্ৰহ্মাণ্ডত নবীন ঈশ্বৰ ৰূপে ইয়াক মই কৰিম প্ৰতিষ্ঠা। যাওঁ, প্ৰথমে মই যজ্ঞ বলে ইয়াক কৰোঁগৈ অবৈধ। সেনাপতি কুম্ভ, দৈত্যসৰ জানাময় কোন? আপুনি এই বিশ্ব ব্ৰহ্মাণ্ড নবীন ঈশ্বৰ। আজি বেচাৰি ঘুখিব লাগিছিল। আপোনাক কিন্তু ঘুখি থাকা নীৰজ স্বাৰ্থপৰ শংকৰক ঘুখিছে জগতে। নীৰজ স্বাৰ্থপৰ সেই শংকৰৰ উধাগ্নিৰ পৰাই জন্ম লাভ কৰিছিলো মই। প্ৰজাপিতা ব্ৰহ্মদেৱে নাম থলে মোৰ জলন্ধৰ। স্বাৰ্থপৰ শংকৰে মোক কৰি প্ৰতাৰণা, নিদিলে স্থানে মোক কৈলাসীকৰত। এই পাতালৰ অন্ধ কুহৰত মোক কৰিলে নিক্ষেপ। ঐক্য বলে মই লাভ কৰিলো কেৱল গুৰুদেৱ শুক্ৰাচাৰ্যৰ সান্নিধ্য।
নৰই কুম্ভক এইদৰে আৰু নহ'ব। সেনাপতি কুম্ভ প্ৰথমেই আক্ৰমণ কৰি সেই কৈলাশ শিখৰ, তাৰ পাছত মহাদেৱক বিতৰিত কৰি কৈলাশৰ পৰা কাহিলম তাৰেই সুন্দৰী তেশ্বৰী সেই পাৰ্বতী দেৱীক অৰ্ধাঙ্গিনী কৰি আৰু আপুনি এই হ'ব এই পাতালৰ নবীন ঈশ্বৰ। পাৱে সিন্তু পাৱে প্রভু জীব মরণে জীব মরণে নারায়ণী জলন্ধরের জয় হোক। প্রণাম দেবরিখি। সর্বেশম কল্যাণ নমস্তে। দেবরিখি, জলন্ধর আপোনাৰ আগমনে অতিকে সন্তোষিতময়। নারায়ণ বাৰু কওকচোন দেবরিখি, জলন্ধর আছে জানো কিবা নবীন সমাচার? নাই তেনে কোনো নবীন সমাচার, কিন্তু ভবিষ্যৎ বাণী এটি বুটলি আনিছো স্বর্গ আৰু মৰ্ত্যৰ খন্তে। ভবিষ্যৎ বাণী? অজলন্ধৰ তাকো স্বৰ্গ আৰু মৰ্ত্যৰ পৰা? কিন্তু বুলি কিয় হ'ল দেৱৰীখে? নারায়ণ স্বৰ্গ আৰু মৰ্ত্য এই সমাচাৰ অতি শীঘ্ৰে প্ৰকাশ কৰা দৈত্যেশ্বৰ আগত। নারায়ণ তেন্তে শুনা দৈত্যেশ্বৰ, শুনা সেনাপতি কৌ শংখুপতে। স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱে তোমাক বধিবৰ বাবে যন্ত্ৰ ৰচিছে। মৰ্ত্যৰ মানৱ আৰু স্বৰ্গৰ দেৱতা মান আদেশ কৰা দৈত্যেশ্বৰ, এতিয়াই নিশেষ কৰিম মই স্বৰ্গৰ দেৱতা আৰু পাতালৰ সকলো বজাৰ নিশেষ কৰিম। নারায়ণ নারায়ণ, ক্ষান্ত হোৱা নকৰিবা মিছাতে উন্মাদ। স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱ প্ৰভু বিষ্ণুৰ অতি প্ৰিয়। সেইবাবে স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱক পৰাস্ত কৰাতকৈ প্ৰথমে তুমি দেৱী লক্ষ্মীক হস্তগত কৰা। যদি দেৱী লক্ষ্মী তোমাৰেই অৰ্ধাঙ্গিনী হয়, তেন্তে নোৱাৰে কৰিব তোমাক পৰাস্ত প্ৰভু নাৰায়ণ। বিলম্বৰ দুখে প্ৰয়োজন নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। বাৰু জলন্ধৰ, এতিয়া ময়ো মাগিছো বিদায়। গোবিন্দাই হে কিনো তোমার নীলা, তোমার গুণ গাই গাই পুরো নাই বনাই। এ হবে বোলে বৈরাগী ভাই, এ হবে বোলে বৈরাগী ভাই। নারায়ণ সেনাপতি ধ্বনিলা নহয় দেৱৰীখি বাণী। বলাবে বিলম্বৰ নুহে প্ৰয়োজন। প্ৰথমতে মই
বৈকুণ্ঠলৈ গৈ হস্তগত কৰিম মই দেৱী লক্ষ্মীক। তাৰ পাছত হম মই এই তলুকৰ নৱেশ্বৰ। পুতে লাভৰ দিন ধৰি প্ৰভু বিষ্ণুক আৰাধ্য দেৱতা ৰূপে কৰিছোঁ পূজা। প্ৰভু বিষ্ণুক আৰাধনা কৰি নিতৌ লভিছোঁ মই অনাবিল সুখ। প্ৰভু বিষ্ণুক আৰাধনা কৰা মাত্ৰকেই পূৰণ হয় বাঞ্ছা মনৰ। কিন্তু নাজানো কিয় দানৱে প্ৰভু বিষ্ণুক নিতৌ চিন্তে প্ৰাণ বৈৰী ভাবে। প্ৰভু বিষ্ণুক আৰাধনা কৰাৰ বাবে দৈত্যগুৰু শুক্ৰাচাৰ্যই পিতাৰ সহিতে মোকো কৰিলে তিৰস্কাৰ। বৃন্দা পিতা আই প্ৰণাম পিতা, মোৰ সেৱা কৰিব গ্ৰহণ। ওঠ বৃন্দা। পিতা পিতা বৃন্দা আজি দেখোঁ তোমাক অতিকে চিন্তান্বিত, সেয়েহে কোৱা পিতা তোমাৰ চিন্তাৰ কাৰণ। শুন বৃন্দা, ভস্মাসুৰৰ হাতত পৰাজিত হৈ তিৰস্কৃত হৈ গুৰুদেৱৰ হাতত এই অৰণ্যৰ মাজে মই কৰিছোঁ বিচৰণ। আনফালে বৃন্দা, তোক এজন পাত্ৰৰ হাতত অৰ্পণ কৰা পিতৃ হিচাপে মোৰ প্ৰধান কৰ্তব্য। দানৱ হোৱাৰ বাবে কোনেও তোক পত্নী ৰূপে নকৰে বৰণ, আৰু দানৱৰ হিতাকাংক্ষী নোহোৱাৰ বাবে দানৱেও তোক পত্নী ৰূপে নকৰে বৰণ। তাৰ বাবে চিন্তা নকৰিবা পিতা, আৰাধ্য দেৱতা মোৰ প্ৰভু নাৰায়ণ। প্ৰভুৱে নিশ্চয় উপযুক্ত সময়ত উপযুক্ত পাত্ৰৰ দিব সন্ধান। নাৰায়ণ কদাপিতো নহয় দানৱৰ হিতাকাংক্ষী। দানৱৰ পতনেই তেওঁৰ প্ৰধান উদ্দেশ্য। নাৰায়ণ কেৱল দেৱতাৰ হিতাকাংক্ষী। তুমি ভুল ভাবিছা পিতা, নাৰায়ণ কেৱল দেৱতাৰে হিতাকাংক্ষী নহয়, তোমাৰ মোৰ সমস্ত দেৱতাৰে হিতাকাংক্ষী।
আকাংক্ষী নারায়ণৰ প্ৰতি তোৰ এনে অন্ধ ভক্তিত তই এদিন পস্তাব লাগিব। অভিশাপ দিছা পিতা। অভিশাপ নহয় বৃন্দা, এয়া মাথোৱে খকিয়নি। খন বৃন্দা, তোৰ সুখতেই মোৰ সুখ। সেয়েহে বিৰোধিতা কৰি গুৰুদেৱৰ, বিৰোধিতা কৰি সমস্ত দানৱ কুলৰ তোৰ বিষ্ণু ভক্তিত মই কৰিছোঁ সমৰ্থন। ইচ্ছা কৰিলে ময়ো হ'ব পাৰোঁ আদি দৈত্য হিৰণ্যকশিপুৰ দৰে অতিকে কঠোৰ। হিৰণ্যকশিপুৰো শেষ পৰিণাম আছিল অতিকে কঠোৰ। স্তব্ধ বৃন্দ, অন্যথা কি কৰিবা পিতা? পিতা 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 মোৰ বিষ্ণু ভক্ত, কিন্তু আজিহে জানিলোঁ পিতাৰ অন্তৰত থকা প্ৰভুৰ প্ৰতি ক্ষোভ। মোৰ জীৱনৰ উদ্দেশ্য হৈছে দানৱৰ মাজত প্ৰভুৰ গুণানুকীৰ্তন প্ৰচাৰ কৰা। মোৰ এই উদ্দেশ্য দানৱৰ বাবে হ'ব পাৰে আন্দোলন, কিন্তু সেই আন্দোলনৰ নেত্ৰী মই বৃন্দা। এবে যাওঁ, নিজ কৰ্তব্যত মই হওঁ অগ্ৰসৰ। দেবগণ, দেৱৰাজ, মহাগৰ্বে গৰ্বিত হৈ গৈছিলো মই মহাদেৱকে আদেশী দিবলৈ পালো তাৰ মই যজ্ঞ প্ৰতিদান। কিন্তু দেৱগণ, কিয় জানো মন মোৰ ৰাতি হৈছে চঞ্চল। বহু চক্ষু কঁপিছে সঘনে, কিবা জানি ঘটিব অতন্তৰাই অমৰাৱতী পুৰে। দেৱৰাজ, আজি মোৰ মন হৈছে বিচলিত। হয়নে সপোনে দেখোঁ মাথো দেৱাসুৰ সংগ্ৰাম। বিশ্বকৰ্মা, এনে বাক্য কৈ তুমি দেৱৰাজক মন কৰিলা কিয় পৰিণত? দেৱৰাজ, আপুনি চিন্তা কৰক পৰিত্যাগ। ৰুদ্ৰনন্দন মই কাৰ্তিক থাকোঁতে জীৱিত, নিজ প্ৰাণ বিসৰ্জন দি হ'লেও উদ্ধাৰ কৰিম দেৱ সমাজৰ অস্তিত্ব। ধন্য কাৰ্তিক, শুনি মই লভিৰ সন্তোষ। বাৰু বলা, এতিয়া আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ব'লক দেৱৰাজ। দেৱী লক্ষ্মীৰ জয় হওক। মোৰ নাম জলন্ধৰ। নাম শুনি জানিব পাৰিছা মোৰ জন্ম বৃত্তান্ত। শুনা দেৱী, এই বৈকুণ্ঠলৈ আগমনৰে আছে মোক এক মহান উদ্দেশ্য। উদ্দেশ্য? কি উদ্দেশ্য তোমাৰ? বেকত কৰা, নকৰি পলম। শুনা দেৱী, অনতি পলমে সময় এই তলৈকৰ ঈশ্বৰ। সেয়েহে তোমাৰ দৰে সুন্দৰীক বিবাহ প্ৰস্তাৱ দিবৰ বাবে আহিছোঁ মই এই বৈকুণ্ঠপুৰে। এয়া তুমি কি কৈছা জলন্ধৰ? তোমাৰ দৰে ময়ো সাগৰৰ অতল বুকুত লভিছিলোঁ জনম। সেইহতে তুমি মোৰ সবা ভাতৃ। ভাতৃৰ ভগ্নীৰ মাজত কদাপিত নহয়তো প্ৰেমৰ সম্পৰ্ক। সেয়ে জলন্ধৰ, আদেশ কৰিছোঁ মই তোমাক, শীঘ্ৰে এই স্থান কৰা পৰিত্যাগ, নহ'লে তাৰ তুমি পাবা প্ৰত্যুত্তৰ। শুনা দেৱী,
এই জলন্ধর কেতিয়াও কাকুয়েই ভাতৃৰ ভগ্নীৰ নাৰাখে সম্পৰ্ক। গতিকে দেৱী, তোমাক দেখিলে তো মোৰ অন্তৰত কেতিয়াও ভগ্নী ভাৱ নাজাগে কদাপি। সেয়েহে নিশ্চয় যদি তুমি মোক স্বামী বৰণী কৰা, তেনেহ'লে মোৰ নাথাকে কোনো আপত্তি। আৰু যদি মোক নকৰা তুমি স্বামী বৰণ, তেনেহ'লে মই তোমাক বল প্ৰয়োগ কৰি লৈ যাম মোৰ এই অৰ্ধাংগিনী কৰি। থাকোঁতে সাক্ষাতে পাৰ্বতী কদাপিতো স্পৰ্শ কৰিব নোৱাৰো এই দেৱী লক্ষীক। তুমি তেনেহ'লে সেই ভূতৰ পত্নী পাৰ্বতী। অতিকে সুন্দৰী তুমি। ভাগ্যই আজি লগ দিছে এই জলন্ধৰক। শুনা দেৱী, তোমালোকৰ স্থান নোহে কোনো ভুজংগ আসনত, নোহে স্থান তোমালোকৰ শ্মশানত। তোমালোকৰ স্থান কেৱল এই জলন্ধৰৰ হৃদয়ত। দেৱী, দিয়া দুই মোক স্নেহলিংগন। নুবুলিবি এনেকুৱা বচন, নহ'লে আমাৰ হাতত তোৰ মিলিব মৰণ। দম্ভক ৰমণী, এতিয়াও নেচিনিলি এই জলন্ধৰ কোন? আছে যদি শক্তি দুবাহত দে যুদ্ধ নকৰি পলাম। লক্ষ্মী গৌৰী সমেধন কৰে জলন্ধৰ। হে দেৱী, অধম শিষ্যৰ অপৰাধ ক্ষমা কৰক। শিষ্যই কৰা অপৰাধৰ বাবে দুইৰে চৰণত মই ক্ষমা প্ৰাৰ্থী। শুনা হেৰা শুক্ৰ, মুহূৰ্ততে লৈ যোৱা এই জলন্ধৰক আমাৰ সন্মুখৰ পৰা, অন্যথা ঘটিব অথান্তৰ। ভাল দেৱী। নোহেনো বিশ্বৰ ব্ৰহ্মাণ্ডৰ বাবে শুভ। ভোলানাথৰ অংশহী দৈত্য, সেয়ে তাক
বধ কৰাটো নহয় এইটো সহজ সেয়ে দেৱী যাওঁ বলক ব'লা দেৱী কোন কোন তুমি সুন্দৰী কিবা প্ৰয়োজন এই অতব্য অৰণ্যত কালনেমীৰ নন্দিনী মই নাম মোৰ বৃন্দা হে বীৰবৰ নিশ্চয় হোৱা যেন তুমি মহাদেৱৰ অনুচৰ সেয়েহে দিবানে তোমাৰ পৰিচয় নহমাই মহাদেৱৰ কোনো অনুচৰ সেই ভঙুৱা শংকৰ হে মোৰ অনুচৰ সেয়া তোমাৰ অহংকাৰ বীৰবৰ অহংকাৰ তুমিতো নাজানা দেৱী মই হম এই তলক্যৰ নবীন ঈশ্বৰ গতিকে তোমাৰ দৰে সুন্দৰী ৰমণীক বিবাহ কৰাই মই তোমাক এই ত্ৰিভুৱনৰ পাতিম মাতা শুক্ৰাচাৰ্যৰ শিষ্য যেতিয়া তুমি নিশ্চয় দৈত্য সেয়েহে বুলিছা দাম্ভিক বচন শুনা বীৰবৰ মোক পৰাজিত কৰা নহয় সহজ মোৰ শৰীৰতো আছে দানৱৰে ৰক্ত এই ৰমণীক এইদৰে দাম্ভিকতাৰে কেতিয়াও বশ কৰিব নোৱাৰি শুনা ৰমণী অতিকে তুষ্ট মই তোমাৰ বাণীত সেই ৰমণী আজি তোমাৰ গুণৱান কথাৰে এই দুৰাচাৰী জলন্ধকো তুমি কৰিলা গতিকে হে দেৱী তুমি মোক স্বামী বৰণ কৰি মোকো তোমাৰ পথেৰে মোক তুমি সৎ পথেৰে আনিবলৈ মোক পথ দেখুৱাই দিয়া তেন্তে শুনা বীৰবৰ সৌ অৰণ্যৰ কিছু নিলগতে আমাৰ বাসস্থান তাতে গৈ পিতাৰ সহিতে কৰি আলোচনা আমাৰ বিবাহৰ দিন কৰিম ধাৰ্য তেনেহ'লে বিলম্বৰ মই নেদেখোঁ কাৰণ ব'লা এবে যাওঁ আমি তোমাৰ পিতাৰ কাষে কালনেমীৰ জয় হওক গুৰুদেৱ এই অধম ঈশ্বৰ সেৱা কৰিব গ্ৰহণ কল্যাণ ভৱ উঠা কালনেমী গুৰুদেৱ কালনেমী তোমাৰ পৰা মোক এটি বিশেষ সহায়ৰ প্ৰয়োজন এই কোৱা ৰাজন তুমি মোক কৰিব পাৰিবানে সহায় ৰাজন যে কালনেমীক আপুনি নিজে ৰাজপদৰ পৰা কৰিছিল বহিষ্কাৰ এই কালনেমীক আজি ৰাজন বুলি সম্বোধন কৰাৰ কিবা কাৰণ শুনা কালনেমী গুৰুদেৱ তুমি নিশ্চয় জানা নাৰায়ণ নহয় কদাপিতো দানৱৰ হিতাকাংক্ষী নিশ্চয় আৰু তোমাৰ কন্যা বৃন্দাই নাৰায়ণক আৰাধনা কৰা আৰু তুমি তেওঁৰ কাৰ্যত সহায় কৰা মোৰ কদাপিতো সহ্য নহয় সেয়ে এই সময়ত তোমাক ৰাজপদৰ পৰা কৰিছিলোঁ বহিষ্কাৰ কিন্তু গুৰুদেৱ বৰ্তমান মোৰ কন্যা বৃন্দা নাৰায়ণৰে একমাত্ৰ ভক্ত জানো কালনেমী মই সকলো জানো
কিন্তু কাল নেমি গুৰুদেৱ বৃন্দাই নাৰায়ণৰ পৰা লাভ কৰিছে মহাহতী ৰূপে জীয়াই থকাৰ আশীৰ্বাদ। এয়া কেনেকৈ সম্ভৱ গুৰুদেৱ? আৰু এই আশীৰ্বাদৰ জৰিয়তে দানৱে উচ্চ শিখৰত স্থান লাভ কৰিব। যদি তুমি তোমাৰ কন্যা বৃন্দাক জলন্ধৰৰ লগত বিবাহ কৰোৱা, তেন্তে দানৱক উচ্চ শিখৰত প্ৰতিষ্ঠা কৰাত কোনো বাধাৰ সৃষ্টি নহ'ব। যদিও মই অৰণ্যৰ মাজে কৰিছো বসতি, তথাপিতো দানৱৰ বিজয় মোৰ গ্ৰাম্য জীৱনৰ। গুৰুদেৱ মোৰ তনয়া বৃন্দাক এজন পাত্ৰৰ হাতত সমৰ্পিলে এই কালনেমীৰ জীৱন ধন্য হ'ব গুৰুদেৱ। কিন্তু গুৰুদেৱ সিদিনা জলন্ধৰে দেৱী লক্ষ্মী আৰু পাৰ্বতীৰ সৌন্দৰ্যত আকৰ্ষিত হৈ দুয়োকে বিবাহ কৰাবৰ বাবে হৈছিল প্ৰস্তুত। যদি ভৱিষ্যতে জলন্ধৰে অন্য নাৰীৰ প্ৰতি আকৰ্ষিত হৈ বৃন্দাক যদি কৰে পৰিত্যাগ, তেন্তে কি হ'ব তাইৰ জীৱন? তাৰ বাবে তুমি অলপো চিন্তা নকৰিবা কালনেমী। থাকোঁতে জীৱিত এই দৈত্যগুৰু নোৱাৰে জলন্ধৰে অৱজ্ঞা কৰিব বৃন্দাক। আৰু যদিহে কৰে সি অৱজ্ঞা বৃন্দাক, ইচ্ছা হ'লেও তাক মই নকৰিম ক্ষমা। জলন্ধৰ আৰু বৃন্দা এইফালেই আহিছে। প্ৰণাম পিতা। প্ৰণাম গুৰু। প্ৰণাম গুৰুদেৱ। কল্যাণ ভৱ। দুয়োকে দেখি বুজিব পাৰিছোঁ নিশ্চয় দুয়োৰে ঘটিছে মনৰ মিলন। হয় গুৰুদেৱ, আপুনি ভবাৰ দৰে আমাৰ হৈছে মনৰ মিলন। পিতা দেখিলা শ্ৰীহৰি মহিমা, সেই শ্ৰীহৰি কৃপাত পালোঁ আজি এই বীৰৰ সন্ধান। সেয়েহে দিবানে এই বীৰবৰক বৰমাল্য পিন্ধাবৰ বাবে? বৃন্দা, গুৰুদেৱ আৰু মই এই কথাকে কৰিছিলোঁ আলোচনা। যেতিয়া দুয়োৰে ঘটিছে মনৰ মিলন, তেন্তে নাই কোনো আপত্তি মোৰ এই বিবাহত। তেন্তে বিলম্বৰ নোহে প্ৰয়োজন। কুম্ভক গুৰুদেৱ যোৱা কুম্ভক লৈ অনা বৰমাল্য বিবাহৰ বাবে শীঘ্ৰেই বিবাহ কাৰ্য কৰো সম্পাদন। ভাল গুৰুদেৱ। শুনা জলন্ধৰ, আজি খন্তে মোৰ তনয়াক তোমাৰ হাতত কৰিছো অৰ্পণ। মনত ৰাখিবা, ভৱিষ্যতে যাতে বৃন্দাই কোনো বিপদৰ সন্মুখীন নহয়। তাৰ বাবে ৰাজনে নকৰিব অলপ চিন্তা। বেশ, লওক গুৰুদেৱ। দিয়া এইয়া লোৱা বৰমাল্য। দুয়োকে পিন্ধাই বিবাহ কাৰ্য কৰা সম্পাদন। ভাল গুৰুদেৱ। আমাৰ প্ৰণিপাত কৰিব কালনেমী। গুৰুদেৱ, যিদৰে তোমাৰ পৰা এদিন এই ৰাজপদৰ অধিকাৰ কাঢ়ি আনিছিলোঁ, এইদৰে আজি পুনৰবাৰ তোমাক এই অধিকাৰ কৰিছোঁ অৰ্পণ। ধন্য গুৰুদেৱ। পুনৰবাৰ পাতালৰ ৰজা হৈ দানৱ কুলৰ কৰিবা ৰক্ষণ। এবে যাওঁ সকলোটি নিজ কৰ্তব্যত অগ্ৰসৰ। গুৰুদেৱ।
সেনাপতি কুম্ভ দৈত্যচৰ মহাসতীপিণ্ডৰ পৰা আজি মই মৃত্যুক কৰিছো জয়। নাই মোৰ মৃত্যুদাতা এই ত্ৰিভুৱন। গতিকে সেনাপতি দৈত্যচৰ এইবাৰ পাতালৰ পৰা কৰি গমন স্বৰ্গ মৰ্ত্য সকলোতে লগাম খলকনি। গতিকে বলা এইবার আমি কৈলাস শিখর করি আক্রমণ বহিষ্কৃত করি হেই দেব ভোলানাথক মই হম কৈলাসৰ নবীন ঈশ্বর। এবে কর জয় ধ্বনি সমগ্র বিশ্ব উঠক উঠলি। জয় কৈলাসপতি জলন্ধর, জয় কৈলাসপতি জলন্ধর, জয় কৈলাসপতি জলন্ধর। কুম্ভ দৈত্যচর এই নবীন ঈশ্বর তোমাকে দিব খুঁজে মনুমত বর কি বৰৰ প্রয়োজন অতি শীঘ্ৰে। দৈত্যচর অম্ৰৱতী নাৰী সকলৰ লগত প্ৰেম আলিংগনে মোৰ জীৱনৰ একমাত্ৰ লক্ষ্য। সেইবৰ অতিকে প্ৰয়োজন, দিয়ক মোক সেইবৰ। যথাস্থ। বলাইবে বিলম্বর নকরি প্রথমেই আক্রমণ করু হেই স্বর্গপুরী। দৈত্যচর দেৱগণ, দেৱৰাজ কিয় জানো মন মোৰ আজি সকলে কঁপিব লাগিছে। বাহু বাহু সুচক্ষু লৰিছে সঘনে। কোনোবাই যেন কয় কাৰে কাৰে ধ্বংস হ'ব আমাৰ এই অমৰাৱতীপুৰ। দেৱৰাজ শুনা দেৱগণী কিদৰে চিকাৰে কৰিছে সংকট। জয় কৈলাসপতি জলন্ধর, জয় কৈলাসপতি জলন্ধর। কত হেই নীরজ দেবতা, কত দেব পুরন্দ। শুন তই মূৰ্খ দৈত্য, কিয় অকস্মাতে প্ৰৱেশ কৰিলি এই অমৰাৱতীপুৰ? কিয় নিজৰ মৃত্যুক তই কৰিছ আহ্বান? মৃত্যু সেনাপতি এই মৃত্যুপতিকে দিয়ে হেন দেবতাই মৃত্যু। আখের স্বার্থপর নীলাস দেবতা দেখুয়া তো হতে বড়র বিজ্ঞান হোক না করিবি পরম মর দেখা অতি ভয়
মর দেখা অতি ভয়ঙ্কর যুদ্ধ ভরে অমরাবতী তপে ঘরে যুদ্ধ ভরে অমরাবতী কপে ঘরে পতাকা রূপদা কিয়ে পতাকা রূপদা কি গুণারা অলাল সমগ্র দেবতা এই স্বর্গেরই আজ হন্তে হল মই অমরাবতীর অধীশ্বর। নারায়ণ নারায়ণ জলন্ধরের জয় হোক কিন্তু অমরাবতীপুর দেখা নাই দেবতাকে কি আজ অমরাবতীপুরে দেববিহীন দেবঋষি জলন্ধর এতিয়াও এই জলন্ধৰক প্ৰত্যক্ষ কৰি আপোনাৰ বোধগম্য হোৱা নাই নে? নারায়ণ এই জলন্ধৰে এই স্বৰ্গৰ এক ক্ষত্ৰিয়ৰ ঈশ্বৰ বুলি ও স্বর্গপতি জলন্ধর জয় হোক যথেষ্ট। কিন্তু জলন্ধর তুমি তো মহাদেব ভোলানাথেরই অংশ। তুমি অমরাবতীপুরের অধিপতি হোৱাতকৈ কৈলাসপুরের অধিপতি হব লাগিছিল। ঠিকেই কথা আপুনি কৰিছে প্ৰকাশ। ময়ো পূৰ্বতেই সেই কথাকে ভাবিছিলোঁ দেৱঋষি, কিন্তু দেৱঋষি জলন্ধর এই স্বৰ্গধাম অতিকে সুন্দৰ ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ। সেয়েহে আজি মই দেবেন্দ্ৰ সহিতে ৩৩ কোটি দেৱতাক বিতাড়িত কৰি স্বৰ্গৰ পৰা হৈছো মই স্বৰ্গৰ এক ছত্ৰী সম্ৰাট। নারায়ণ তুমি ভুল বুঝিছা জলন্ধর। এবারে ভাবাস হব পারে এই অমরাবতীপুর স্বর্ণপুরে, কিন্তু কিন্তু এই কৈলাস দেবতাই ব্রহ্মা বিষ্ণু মহেশ্বর তিনিও মিলি রসে ষড়যন্ত্র দেবতা দানবক বধিবরে বাবা। দেবতা আৰু ব্ৰহ্ম বিষ্ণু মহেশ্বৰ মিলন হৈ কৈলাস শিখৰত ৰচিছে দানৱৰ মৃত্যুৰ ষড়যন্ত্ৰ। এইভাবে জলন্ধর তুমিও হুয়া সাবধান। এতিয়া ময়ো মাগিছো বিদায় নারায়ণে। দেৱঋষি উচিত কথাই দেৱঋষিয়ে কৰিছে প্ৰকাশ। নাৰায়ণ এইদৰে নহ'ব আৰু। এবে মই যাওঁ কৈলাস শিখৰে চাম এইবাৰ
কোন সেই ব্ৰহ্ম বিষ্ণু মহেশ্বৰ দানৱৰ মৃত্যুদাতা? হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। সখা কওক সখা। বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰলয়ৰ ধূমকেতু দুষ্ট জলন্ধৰক বধ কৰিবৰ হেতু প্ৰভু নাৰায়ণ সহিতে ব্ৰহ্মদেৱ আৰু প্ৰভু ভোলানাথ বৈকুণ্ঠ ধামত আলোচনাত হৈছে মিলিত। প্ৰভুৰ অনুপস্থিত আহিব পাৰে সংকেত এই কৈলাশ ধামে। সেয়েহে প্ৰতি ক্ষণে সাজু হৈ থাকিবা ৰং ক্ষেত্ৰত অগ্ৰসৰ হ'বৰ বাবে। এওঁ ব'লা যাওঁ আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ব'লা। ভীষণ প্ৰতাৰণা কৰি জলন্ধৰে মোক পত্নীৰূপে কৰিলে বৰণ। মই থকাৰ পাছতো ইন্দ্ৰপত্নী সচিক পাবৰ বাবে বাঞ্ছা কৰে পত্নীৰূপে পাবৰ বাবে দেৱী গৌৰীক। কিন্তু আজি মই নিৰূপায়, অহংকাৰে মদমত্ত হৈ স্বামীয়ে হেৰুৱাই আজি হিতাহিত জ্ঞান। হে প্ৰভু, তুমিয়ে কৰা মোক পথ প্ৰদৰ্শন। এবে যাওঁ স্বামীৰ সুমতি বিচাৰি কৰোঁগৈ মই প্ৰভুৰ আৰাধনা। অহংকাৰত মদমত্ত হৈ হেৰুৱাই হিতাহিত জ্ঞান। বৃন্দৰ দৰে মহাসতীক কৰিছ অৱজ্ঞা। দয়া নাই, ক্ষমা নাই, কঠোৰ সময় আজি মই অতিকে কঠোৰ। শুন মূৰ্খ, শীঘ্ৰেই তোৰ মৃত্যু হ'ব মহাদেৱৰ হাতে। শীঘ্ৰেই তোৰ মৃত্যু হ'ব মহাদেৱৰ হাতে। এইয়া কি কুম্ভ শূন্য কৰি কৈলাশ শিখৰ। ক'ত গ'ল সুলপনি? বিৰাট যুদ্ধ হলো মই কৈলাশৰ ঈশ্বৰ। কুম্ভ মোৰেই যুদ্ধৰ বতৰা পাই পলাইছে দেৱ ভোলানাথ ভূত পিশাচ নন্দী ভিংগীৰ সহিতে কৈলাশ এৰি। কৰা হবে এই মহোৎসৱ আৰু হওক আনন্দ। কৰা হবে জয়ধ্বনি এই কৈলাশপতি জলন্ধৰৰ। জয় কৈলাশপতি জলন্ধৰ, জয় কৈলাশপতি জলন্ধৰ, জয় কৈলাশপতি জলন্ধৰ। মূৰ্খ জলন্ধৰ, কিয় তই আকস্মাতে পৰিৱেশ এই কৈলাশ ধামে? শীঘ্ৰে পৰিত্যাগ কৰ এই স্থান, অন্যথা মোৰ হাতে মিলিব তোৰ মৰণ। এই জলন্ধৰৰ মৃত্যুদাতা নন্দিত এটি সামান্য গৰু। মূৰ্খ, এতিয়াও নিচিনিলি তই এই জলন্ধৰক। সেয়েহে কৰিছ তই ইমান স্মৰণ কৰ যুদ্ধ তই
নকরি পলম। আচৰিত সখানন্দিক তই কৰিছ অপমান। কিয় নাই দয়া নাই পাবি আজি তই উত্তম প্ৰতিভা। কি চাই আছ সখা এতিয়া আক্ৰমণ কৰা নকৰি পলম। ইনষ্টেণ্টে অহংকাৰে মত্ত হৈ পাহৰি তই হিতাহিত জ্ঞান। শিৱৰ ভক্তক তই কৰি আক্ৰমণ হেৰুৱাই পেলালি তই হিতাহিত জ্ঞান। স্বাৰ্থপৰ স্বাৰ্থপৰ ভঙুৱা শংকৰ তোৰাই গুণাগ্নি ফলত মই জন্ম ধাৰণ কৰি পাতাল পুৰত কটাইছো জীৱন। নিজে তই উচ্চ আসনত কৰি অধিষ্ঠিত মোক তই কৰিলি দুখুৰ প্ৰতাৰণা। আহ মূৰ্খ আজ তোক দিম মই তাৰ এই উচ্চিত প্ৰতিফল। ক্ষান্ত হোৱা জলন্ধৰ, ক্ষান্ত হোৱা মহাদেৱ, শুনা জলন্ধৰ, পালন কৰ্তা আমি এই জগতৰ। সেয়ে দিছোঁ তোমাক হিত উপদেশ, অহংকাৰ পৰিত্যাগ কৰি শৰণাপন্ন হোৱা তুমি মহাদেৱৰ চৰণত। হে প্ৰভু, আপুনি মোৰ ভাৰ্যাৰ ইষ্ট কৰি সেয়েহে আপুনি মোৰ পৰম পূজ্য। কিন্তু প্ৰভু আপোনাৰ বাক্য আজি মই নোৱাৰিম কৰিব পালন। সেয়েহে মই এই সুলপানীক কেতিয়াও নকৰোঁ ক্ষমা। যুদ্ধ তাই নকৰি পালন। দুষ্টক দমন আৰু শান্তক পালন কৰাৰে আমাৰ প্ৰধান কৰ্তব্য। সেয়েহে পাহৰি আজি ভক্তৰ ভক্তি এই সুদৰ্শন চক্ৰ মই কৰিলো ধাৰণ। হৰি হৰে ৰণ কৰে দানৱৰ সমে যুধা ভাৱে বসুমতী কম্পে ঘৰে ঘৰে। রাতি
গুণা গাম গাম নিৰন্তৰে যদি চলি থাকে এই মহাদেৱ আৰু জলন্ধৰৰ ৰণ, তেন্তে বিশ্ব ব্ৰহ্মাণ্ডত এক মহাপ্ৰলয়ৰ হ'ব সূচনা। হে প্ৰভু, বিশ্বত শান্তি ধৰ্ম কেনেদৰে হ'ব প্ৰতিষ্ঠা? ব্ৰহ্মদেৱ, প্ৰভু, তার বাবে কোনো চিন্তা নকৰিবা। মোৰেই ভক্ত বৃন্দাৰ প্ৰতিবৰ্তী ধৰ্মবৰ্তী থাকে মানে এই জলন্ধৰৰ নহ'ব মৰণ। সেয়েহে দেৱৰ্ষি নাৰদৰ দ্বাৰা আৰু আমিও লীলা কৰি বৃন্দাৰ প্ৰতিবৰ্তা ধৰ্ম কৰিম সমাপন। তাৰ পাছতেই মহাদেৱৰ হাতে জলন্ধৰৰ ঘটিব মৰণ। এবে বলক নিজ কৰ্তব্যত আমি সমগ্ৰসৰ। বলক প্ৰভু। বৃন্দা, বৃন্দা, কোনে মোৰ প্ৰভু আৰাধনাত ঘটাই ব্যাঘাত? মই বৃন্দা, তোমাৰ স্বামী জলন্ধৰ। কিয় আহিছা মোৰ কাষে? বৃন্দা, মই তোমাক বহুত কৰিলোঁ অন্যায়। তোমাৰ দৰে এজনী মহাসতী পত্নী থকাৰ পাছতো মই নাৰীৰ সৌন্দৰ্যত ভুল গৈ তোমাক পুনৰ প্ৰবঞ্চনা। জানো স্বামী, মই মোৰ সতীত্ব ৰক্ষা কৰাৰ বাবে আজি তুমি জীৱিত, যাৰ বাবে হৰ্তা কৰ্তা বিধাতা তুমি এই জগতৰ। স্বামী, তোমাৰ এই প্ৰবঞ্চিত স্নেহৰ মোৰ নাই প্ৰয়োজন। চিন্তা নকৰিবা, মই মোৰ সতীত্ব আজীৱন কৰিম ৰক্ষা। মই থকাৰ পাছতো পৰস্ত্ৰীৰ সৌন্দৰ্যত ভুল গৈ সম্পৰ্ক স্থাপন কৰিছা, কিন্তু তোমাতে মোতে আকাশ পাতাল প্ৰভেদ স্বামী। মই মোৰ ভুলৰ বাবে আজি অনুতপ্ত বৃন্দা, মোক ক্ষমা কৰা বৃন্দা, মোক ক্ষমা কৰা। আহা বৃন্দা, মোক ক্ষমা কৰা। অন্যথা মোৰ সতীত্ব হৰণ কৰা উচিত পাবা হাতে হাতে। প্ৰভু তুমি প্ৰভু, জগতৰ স্বামী হৈও এনেদৰে ছদ্মবেগ ধৰি নাৰীৰ সতীত্বৰ লগত কৰিছা ক্ৰিয়া। স্বয়ং জগতৰ নাৰায়ণে যদি এনে আচৰণ, তেন্তে নাগ নৰ যজ্ঞ ৰক্ষ সহিতে দানৱৰো এনে আচৰণ অতি স্বাভাৱিক। তোমাৰ যদি মোৰ সতীত্ব হৰণ কৰা একান্ত ইচ্ছা আছিল, তেন্তে কিয় দিছিলা মোক মহাসতী ৰূপে জগতত পৰিচিত হ'বৰ বাবে আশীৰ্বাদ? পিতৃয়ে ঠিকেই কৈছিল, তোমাৰ প্ৰতি থকা অন্ধভক্তিৰ বাবে এদিন মই পস্তাব লাগিব। সত্য প্ৰমাণিত হ'ল আজি পিতৃৰ বচন। কদাপিতো নোহোৱা তুমি দেৱতাৰ হিতাকাংক্ষী। দয়া নাই, ক্ষমা নাই জগতৰ স্বামী নাৰায়ণ। মোৰ সতীত্ব হৰণ কৰাৰ বাবে আজি হন্তে আৰ্জিত সকলো পুণ্য ফল
নারায়ণে নারায়ণে শান্ত হবিন্দা এনে কার্য নকরিবা তুমি তো না জানা কিয় তোমাৰ অস্তিত্বৰ প্ৰভুৱে কৰিছে হৰণ মোৰ কাৰ্যত বাধা নিদিব দেৱৰ্ষী বৃন্দা অন্যথা নাৰায়ণৰ লগতে আপুনিও মোৰ অভিশাপত হ'ব শাপগ্ৰস্ত তেন্তে শুনা প্ৰভুৱে যুগে যুগে সদা সৰ্বদা নাৰীৰ অস্তিত্ব কৰিছিল ৰক্ষা কিন্তু আজি তোমাৰ স্বামীৰ বাবে প্ৰভুৱে তোমাৰ অস্তিত্ব কৰিছে হৰণ তোমাৰ স্বামী তোমাৰ অস্তিত্বৰ সুযোগ লৈ বহু নাৰীক কৰিছে হৰণ আৰু হাজাৰে হাজাৰে নিৰীক্ষক কৰিছে মৃত্যুদণ্ড আনফালে শিৱ আৰু তোমাৰ স্বামীৰ ভীষণ পৰাক্ৰমী যুদ্ধত মহাপ্ৰলয়ৰ সৃষ্টি হৈছে আৰু শিৱাংগৰ ৰণত মহাপ্ৰলয় সৃষ্টিৰ কাৰণে সেই মহাপ্ৰলয় ৰক্ষাৰ বাবেই প্ৰভু তোমাৰ অস্তিত্ব কৰিছে হৰণ ক্ষমা কৰক প্ৰভু নাজানি অধমে প্ৰকৃত কাৰণ ক্ৰোধৰ বশৱৰ্তী হৈ আপোনাক কৰিলোঁ অপমান মোৰ সতীত্বৰ বাবে আজি সৃষ্টিত প্ৰলয়ৰ সূচনা হ'ব ধৰিছে স্বামীয়ে সৃষ্টিত প্ৰলয়ৰ সূচনা কৰি যি মহাপাপে লিপ্ত হৈ সেই মহাপাপৰ ময়ো সমভাগী মোৰ পাপ মোচন কৰক প্ৰভু সুদৰ্শ চক্ৰ কৰি আহ্বান মৃত্যুদণ্ড মোক কৰক প্ৰদান আপোনাৰ সুদৰ্শনৰ প্ৰহাৰত সেয়া মোৰ মৃত্যু নহয় সেয়া হ'ব মোৰ মুক্তি বৃন্দা তুমি আমাৰ পৰম ভক্ত সেয়েহে তোমাৰ সৰ্বপাপ কৰি মোচন আজি হন্তে তোমাক মই দেৱীৰ মৰ্যাদা কৰিল প্ৰদান আজি হন্তে তুমি এই জগতৰ মাজে বৃন্দা দেৱী নামে হবা জনজাত এবে যোৱা বৃন্দা নিজ কৰ্তব্যত তুমি খোৱা অগ্ৰসৰ বলক দেৱৰ্ষী আমি যাওঁ নিজ কৰ্তব্যত বলক ক্ষান্ত হোৱা হল পানী ক্ষান্ত হোৱা নালাগে তুমি এই জলন্ধৰৰ সমে ৰণ কৰি তোমাৰ শক্তি ক্ষয় কৰিব বেশ বেশ তেন্তে হল পানী এই হব আজি শিৱৰাংশৰ শেষ ৰণ দেখক জগতে আজি বুঝক জগতে আজি এই নবীন ঈশ্বর জলন্ধৰৰ কিমান পৰাক্ৰম হরিয়ে ও হরিয়ে দেখা দেখা ও হরিয়ে রণ দেখা ও হরিয়ে অতি ভয় কর হরিয়ে ও হরিয়ে রাম হরি ও হরিয়ে রাম হরি ও হরিয়ে চল হরিয়ে
চোৱা জলন্ধৰ মহাদেৱৰ ক্ৰোধাগ্নিৰ পৰা জন্মিছিলা তুমি সেয়েহে তোমাৰ আত্মাক মই মহাদেৱৰ হৃদয়ত কৰিলোঁ স্থাপন বলক প্ৰভু নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ